নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চৰকাৰৰ 1 লাখ চাকৰি মিছনৰ 35,000 চাকৰি আজি মুকলি কৰি দিছে। DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ পৰা শিক্ষকৰ নিযুক্তি আৰম্ভ কৰি দিছে। তাৰ বাবে আপোনালোকে কেনেদৰে সেই নিযুক্তিসমূহৰ লিষ্ট চেক কৰিব, কি কৰিব লাগিব, কেনেদৰে এপ্লাই কৰিব, সেই বিষয়ে মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। কোনে কোনে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আপোনালোকক জনাই দিম। ষ্টেপ বাই ষ্টেপ সকলো আপোনালোকক ফ'ল' কৰিবলৈ দেখুৱাই দিম। আপোনালোকে সেইখিনি কৰি ল'ব। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ডেছক্ৰিপশ্যনত দিয়া লিংকটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ পাব। এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ লগে লগে এইটো এটা PDF দেখিছেনে? এইটো 5 আগষ্ট 2024 তাৰিখে অসম চৰকাৰে উলিয়াইছে। 35,133টা পোষ্ট, 35,133 এছিষ্টেণ্ট টিচাৰ, লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী অৰ্থাৎ LP, UP আৰু ছায়েন্স গ্ৰেজুৱেট টিচাৰ। দৰমহা ইনিচিয়েল পে'মেণ্ট হৈছে পে'মেণ্ট 2, যিটো 14,000ৰ পৰা 17,000লৈকে, লগত গ্ৰেড পে' আৰু আদাৰ এলাৱেঞ্চখিনি এডমিচিবল থাকিব, যিটো দ্য আছাম ছাৰ্ভিচ ৰিভিজন অফ পে' এমেণ্ডমেণ্ট ৰুলছ 2019ৰ সেইখনৰ মতে চলিব। গতিকে এয়াই হৈছিলে এডভাৰটাইজমেণ্টৰ ডিটেইলছ। এতিয়া কেনেদৰে এপ্লাই কৰিব, কি ডিটেইলছ লাগিব, কোনসকলে এপ্লাই কৰিব লাগিব, সেইখিনি মই আপোনালোকক দেখুৱাই দিবলৈ আগবাঢ়িছোঁ। গতিকে ভিডিঅ'টো চাই যাওক। PDF টো তললৈ স্ক্ৰল কৰিলে এনেদৰে লিখা আছে DEE.assam.gov.in ৰ পৰা আপোনালোকে গৈ এই PDF টো ডাউনলোড কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। ইয়াত 6 তাৰিখ অৰ্থাৎ আজিৰ পৰা 12 তাৰিখলৈকে লাষ্ট ডেট দিছে। গতিকে 12 তাৰিখৰ আগত আপুনিখিনি কাম আপোনালোকে কৰিব লাগিব। এতিয়া ওপৰত দিয়া যিটো লিংক, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এপ্লাই কৰাৰ যিটো অপশ্যন আছে তাত গুচি যাব। এতিয়া আপোনালোকক মই দেখুৱাই দিছোঁ এই কেনেদৰে এপ্লাই কৰিব লাগিব। তাত আপোনালোকৰ গোটেই ডিটেইলছখিনি লিখা আছে, ডকুমেণ্ট কি আপলোড কৰিব লাগিব সেইখিনি লিখা আছে, গোটেই ডিটেইলছ দি দিছে। এইখিনি মই আপোনালোকক কৈ দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। যিখিনি ফ্ৰেছ কেণ্ডিডেট তেওঁলোকে এপ্লাই অনলাইন বুলি যিটো অপশ্যন পাইছে তাতে আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ্ড কৰিব লাগিব। ৰেজিষ্টাৰ কৰা অপশ্যনটো মই দেখুৱাই দিম, মই জাষ্ট কথাকেইটা কৈ গৈছোঁ। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে যিটো ইমেইল ID আৰু পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো দি লগ ইন কৰিব লাগিব। লগ ইন কৰি এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম পাব, সেই ফৰ্মখন আপোনালোকে ডিটেইলছ দি ফিল আপ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এডিট কৰা অপশ্যনো পাব আপোনালোকে। তাৰপিছত আপোনালোকে ফটোগ্ৰাফ, ছিগনেচাৰ, ৰিলেভেণ্ট ডকুমেণ্ট সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব আৰু প্ৰিণ্ট কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন বা ছাবমিশ্যন কৰা ফৰ্মখন। কি ডকুমেণ্ট দিব লাগিব সেইখিনি মই ক'ম। আপোনালোকৰ ভেলিড এটা ইমেইল ID থাকিব লাগিব, যিসকলে আপাৰ প্ৰাইমেৰী, লোৱাৰ প্ৰাইমেৰী এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে, আৰু তেওঁলোক কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ হ'ব লাগিব। যিখিনি ফ্ৰেছ কেণ্ডিডেট তেওঁলোকে নোৱাৰিব, আগৰ পৰা তেওঁলোকে কণ্ট্ৰেকচুৱেল হিচাপে বা ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে তেওঁলোকে কাম কৰি থকা হ'ব লাগিব। আৰু কম্পালচৰি যিকেইটা ফিল্ড আছে অৰ্থাৎ ষ্টাৰ মাৰ্ক দিয়া ফিল্ডকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব। DOB, এড্ৰেছ, নেম, কেটেগৰী, কোৱালিফিকেশ্যন এইকেইটা ডিটেইলছ আপোনালোকে দিবই লাগিব। আৰু 31 জুলাই 2024 তাৰিখলৈকে আপোনালোকৰ 5 বছৰ কমপ্লিট হ'ব লাগিব এজ এ কণ্ট্ৰেকচুৱেল টিচাৰ বা এজ এ ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে। এতিয়া ডকুমেণ্ট কি আপলোড কৰিব লাগিব, ফটোগ্ৰাফ আপোনালোকে আপলোড কৰিব লাগিব। ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব। 50 KBতকৈ তলত আপোনালোকে আপলোড কৰিব লাগিব। 50 KBতকৈ ওপৰত গ'লে আপলোড কৰিব নোৱাৰিব। আৰু আপলোড কৰা যিখিনি ছিগনেচাৰ আপোনালোকে 50 KBৰ ভিতৰত আপলোড কৰিব লাগিব। 50 KBতকৈ যদি বাঢ়ি যায় তেতিয়া আপোনালোকে সেইখন ফটো আপলোড কৰিব নোৱাৰিব। আৰু চাইনটো হোৱাইট পেপাৰত ব্লেক পেনেৰে কৰা হ'ব লাগিব। আৰু যিখিনি ৰিলেভেণ্ট ডকুমেণ্ট আপোনালোকে আপলোড কৰিব সেইখিনি 300 পৰা 400 KBৰ ভিতৰত আপলোড কৰিব লাগিব। আৰু সেইখিনি PDF ফাইলত আপোনালোকে আপলোড কৰিব লাগিব। কি ডকুমেণ্ট আপলোড কৰিবলৈ তেওঁলোকে ডিষ্টিং কৰি লিষ্ট হিচাপে দি দিছে সেই বিষয়ে মই আপোনালোকক ক'ম। ফাইনেল ছাবমিট কৰাৰ আগতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন প্ৰিভিউ কৰি ল'ব। আৰু যদি কিবা অসুবিধা পায় বা কিছুমান ভুল হৈ থাকে তেতিয়া আপোনালোকে এডিট ইউৰ এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে লগে এডিট কৰিব পাৰিব। এডিট কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি দিব লাগিব। এতিয়া কথাটো হৈছে ফটো, চাইন ডকুমেণ্ট কি কেনেধৰণে আপলোড কৰিব লাগিব। আপোনালোকে ফটো কথাটো ক'লোৱেই, চাইনৰ কথাটো ক'লোৱেই, 50 KBৰ ভিতৰত আপলোড কৰিব লাগিব। এতিয়া ডকুমেণ্ট, এতিয়া SSLC এডমিট কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব 300 KBৰ ভিতৰত, যিটো PDF ফাইল হ'ব লাগিব। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট, হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আপোনালোকে 400 KBৰ ভিতৰত PDF ফাইল হিচাপে আপলোড কৰিব লাগিব। টেটৰ ছফ্ট কপি মাৰ্কশ্বিট যিখন আছে সেইখন আপোনালোকে আপলোড কৰিব লাগিব 400 KBৰ ভিতৰত।
আৰু টেটৰ মাৰ্কশ্বিট আপোনালোকে আপলোড নকৰাকৈ থাকিব নোৱাৰিব। তাৰপিছত আপোনালোকে টেটৰ যি চাৰ্টিফিকেট সেই চাৰ্টিফিকেট আপোনালোকে 300 KBৰ ভিতৰত চাৰ্টিফিকেটখন PDF ফাইল বনাই পেলাই আপলোড কৰিব। তাৰপিছত আপোনালোকে ছফ্ট কপি ডিপ্ল'মা ইন এডুকেশ্যন মাৰ্কশ্বিট যিখন DLEDৰ মাৰ্কশ্বিট সেইখন আপোনালোকে PDF ফাইলত আপলোড কৰিব লাগিব মাৰ্কশ্বিটখন 400 KBৰ ভিতৰত, আৰু যিখন চাৰ্টিফিকেট সেইখন আপোনালোকে 300 KBৰ ভিতৰত PDF হিচাপে আপলোড কৰিব লাগিব ছফ্ট কপি। আৰু সেইদৰে গ্ৰেজুৱেশ্যনৰ আপোনালোকে ফাইনেল ছেমিষ্টাৰৰ মাৰ্কশ্বিটখন 400 KBৰ ভিতৰত PDF বনাই আপলোড কৰিব লাগিব, আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন 300 KBৰ ভিতৰত আপলোড কৰিব লাগিব। কাষ্ট চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব 300 KBৰ ভিতৰত। PRC যদি PRC থাকে ভোটাৰ ID ড্ৰাইভিং লাইচেঞ্চ 300 KBৰ ভিতৰত আপলোড কৰিব লাগিব, আৰু যিখন এপইণ্টমেণ্ট লেটাৰ SSCৰ ফালৰ পৰা দিছিলে সেইখন আপোনালোকে আপলোড কৰিব লাগিব 400 KBৰ ভিতৰত। সেইখন আপোনালোকে আপলোড কৰাটো বাধ্যতামূলক, আৰু আপোনালোকে যদি স্পৰ্টছ কালচাৰ NCC চাৰ্টিফিকেট আছে সেয়াও আপোনালোকে PDF হিচাপে আপলোড কৰিব লাগিব। এই PDF হিচাপে আপলোড নকৰিলে কোনো ধৰণৰ ফটো আপলোড কৰিলে আপোনালোকৰ এপ্লিকেশ্যনখন কেঞ্চেল কৰি দিয়া হ'ব। গতিকে এতিয়া এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ্ড অপশ্যন যিটো দেখিছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকৰ সন্মুখত আহি পৰিব, সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। এতিয়া এই ফৰ্মখন ফিল আপ কৰিবলৈ হ'লে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে মই আগতেও কৈছোঁ যে কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ হ'ব লাগিব। তেওঁলোকৰ 5 বছৰ কমপ্লিট হ'ব লাগিব 31 জুলাই 2024 তাৰিখে। যদি তেওঁলোকৰ 5 বছৰ হোৱা নাই তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। আৰু যিসকলে টেট পাছ কৰি থৈছে তেওঁলোকে কোনো কণ্ট্ৰেকচুৱেল বা ষ্টেট পুল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে কাম কৰি থকা নাই, তেওঁলোকে এই 35,000 পোষ্টৰ কাৰণে আবেদন কৰিবলৈ নোৱাৰিব। এতিয়া কেনেদৰে ৰেজিষ্টাৰ্ট কৰিব সেই অপশ্যনটো আপোনালোকক মই দেখুৱাই দিছোঁ। কি পূৰাব লাগিব সেয়া মই দেখুৱাই দিছোঁ। ক্লিক হিয়াৰ টু ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন আছে তাত ক্লিক কৰাৰ লগে লগে লগইন বুলি এটা অপশ্যন থাকিব। যদি আপোনালোকে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে লগইন কৰি আপোনালোকে এপ্লাই কৰি দিব পাৰিব ডাইৰেক্ট। যদি ৰেজিষ্টাৰ কৰা নাই ৰেজিষ্টাৰ অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে প্ৰচিড টু এপ্লাই বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ছাৰ্ভাৰটো আজি খুলি দিছে, সকলোৱে কৰিব লৈছে, সেইকাৰণে অলপ শ্ল' মাৰিব পাৰে, কোনো কথা নাই। আপোনালোকে লাহে লাহে কামখিনি কৰিব। আৰু 12 আগষ্ট লাষ্ট ডেট, গতিকে ভালদৰে চাই ল'ব। প্ৰচিড টু এপ্লাই বুলি অপশ্যনটোত মই ক্লিক কৰি দিছোঁ। এতিয়া আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে, কেটেগৰীটো লোৱাৰ প্ৰাইমেৰী নে আপাৰ প্ৰাইমেৰী। তাৰপিছত আপোনালোকে আছাম টেট নে চেণ্ট্ৰেল টেট পাছ কৰিছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে কণ্টেক্সচুৱেল টিচাৰ নে ষ্টেট পল কণ্টেক্সচুৱেল টিচাৰ সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ফাৰ্ষ্ট নেমটো লিখিব, লাষ্ট নেম মিডল নেম একেলগে লিখি দিব। তাৰপিছত মোবাইল নাম্বাৰ যিটো ভেলিড মোবাইল নাম্বাৰ দিব, OTP এটা যাব, এটা ইমেইল ID দিব, ইমেইল ID ইউজাৰ ID হিচাপে ব্যৱহাৰ কৰিব পাৰিব। এটা পাছৱৰ্ড আপোনালোকে ভৰাই দিব, যিটো ইউজাৰ ID আৰু পাছৱৰ্ড দি আপোনালোকে এপ্লিকেশ্যনখন ফিল আপ কৰিবলৈ লগ ইন কৰিব পাৰিব। তাৰপিছত ছাবমিট কৰাৰ লগে লগে OTP যাব, OTPটো ভেৰিফাই কৰি দিব, ভেৰিফাই কৰি দিয়াৰ লগে লগে ৰেজিষ্টাৰ্ড হৈ যাব। গতিকে এয়াই আছিল আজিৰ ভিডিঅ'টো। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, ইনফৰ্মেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।